নৰেন্দ্ৰ মোদীৰ ওচৰত এখন ফটো উঠিবলৈ হিমন্ত বিশ্ব শৰ্মা যাবলৈ 10 বাৰ এনেকে থাকে মই ভালকে পলিটিক্স বুজি পাওঁ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা জয়নিঙৰ মই দায়িত্ব লৈছিল বিজেপিত যোৱা সময় হিমন্ত বিশ্ব শৰ্মা বিজেপি নাইকিয়া কৰিব অটল বিহাৰী বাজপেয়ী ভৱন 26ত এজিপি ভৱন হ'ব এইখন চৰকাৰ যদি এবাৰ আহে মানুহ জিয়াই মানুহে মই কলো ন হতাশাত মানুহ ঘৰতে মৰিব নমস্কাৰ দি ক্ৰছ কাউণ্টাৰ বিশেষ নিৰ্বাচনী সাক্ষাৎকাৰত মই দিলৱাৰ হুছেইন মজুমদাৰে আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানৰ অতিথি হৈছে কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানত নমস্কাৰ বাইদেউ যেটো নিৰ্বাচন সমাগত কি ধৰণৰ প্ৰস্তুতি আগবাঢ়িছে আপোনাৰ প্ৰস্তুতি খুব সুন্দৰভাৱে আমি কৰিছো আমি সমাজৰ প্ৰতিটো বৰ্গৰ মানে মানুহক টাচ কৰিছো ক্ষুদ্ৰ ব্যৱসায়ী পৰা মজলীয়া ব্যৱসায়ী পৰা শিক্ষকসকল অংগনবাড়ী আশা কৰ্মী বিভিন্ন ধৰণৰ যিসকল মানুহ আমাৰ অৰুণোদয় পোৱা নোপোৱা লাখপতি বাইদেউ পোৱা নোপোৱা সকলো ধৰণৰ আমি মানে মানুহক আমি মানে সম্পৰ্ক কৰিবলৈ সক্ষম হৈছো আৰু ৰাইজৰ বিপুল সহায় পাইছো গুৱাহাটী বিজেপি দুৰ্গ বুলি কোৱা হয় বিগত কেইবাটাও নিৰ্বাচনত বিজেপি দখল কৰি আহিছিল এবাৰ পৰিৱৰ্তন হ'বনে গুৱাহাটীত কি ভাবে আপুনি এবাৰ ডেফিনেটলি পৰিৱৰ্তন হ'ব একচুয়ালি ৰাজনীতিত কাৰো দুৰ্গ নহয় 15 বছৰটো কংগ্ৰেছৰো দুৰ্গ আছিলে গোটেই অসম দুৰ্গ আছিলে 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত গতিকে তাৰ পিছত পৰিৱৰ্তন ৰাইজে কৰিছে গতিকে ডেফিনেটলি এবাৰ পৰিৱৰ্তন হ'ব মানে মোৰ বিশ্বাস গুৱাহাটী সমষ্টিৰ কথা মই আজি তাৰিখত ক'ব পাৰিম কাৰণ বাকিবিলাকত মই যেহেতুকে যোৱা নাই গুৱাহাটী ৰাইজে মন বান্ধিছে মই দুটা বা তিনটা পইণ্ট আপোনাক আজি ক'বই লাগিব আপুনি নুসুধিলেও ক'ব লাগিব গুৱাহাটী বৃহত্তৰ মোৰ আজি প্ৰথম কথাটো হৈছে আপুনি গুৱাহাটীৰ মাজেৰে যেতিয়া ঘূৰি থাকিব ইউনিপল যিবিলাক আমাৰ যেটো গভৰ্ণমেন্টৰ যিবিলাক এডভাৰটাইজিং মানে হোৰ্ডিং বিলাক আছে তাত খুব দুখ লগা এটা শ্লোগান মই দেখিছো মোৰ গাৰ নোম ফিয়ৰি গৈছে তাত এতিয়া প্ৰধানমন্ত্ৰী নহয় কিন্তু তেওঁ কাৰণ এতিয়া তেওঁ ইলেকশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁ যে সাধাৰণ এজন নাগৰিক ভাৰতবৰ্ষৰ তেওঁ কৈছে যে মোৰ ভাৰত মোৰ পৰিয়াল মই তাক অবজেকশন দিছো আজি তাইক মই কৈছো যে আমাৰ ভাৰত আমাৰ পৰিয়াল এই মোৰ ভাৰতৰ যিজন গৰাকী হ'ব বিচাৰিছে কস্মিন কালেও কোনো ভাৰতবৰ্ষৰ মানুহে সহ্য নকৰে অৰ্থাৎ মোৰ ভাৰত এটা ধাৰণা দি খুজি প্ৰায় গোটেই বিষয়টো এক স্বৈৰতান্ত্ৰিক এটা দিশলৈ লৈ যাব খোজা হৈছে বুলি যত এটা আমাৰ ভাৰত বুলি ক'লে যেটো এটা সকলোকে কালেক্টিভ এটা বিষয় মই অসমৰ প্ৰতিজন নাগৰিকক আজি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাইছো যে মোৰ ভাৰত মোৰ পৰিয়াল বুলি কৰিবৰ বিচাৰা আমাৰ ভাৰতখনক মোৰ ভাৰত কৰিবলৈ লৈ যোৱা এই নৰেন্দ্ৰ মোদীক প্ৰতিহত কৰাটো এইটো সময়ৰ আহ্বান নহলে সেই মোৰ পৰিয়ালত আজি চাওক মোৰ এই মোবাইলটো মোৰ মোবাইল এই মোবাইলটো আজি দিলৱাৰ হুছেইনে ব্যৱহাৰ কৰিব নাই মোৰ মোবাইল এই মোবাইলটো যদি আমাৰ মোবাইল হৈ পেলাই যদি আজি মই অফিচত থওঁ সকলোৱে ইয়াত প্ৰয়োজনলৈ ব্যৱহাৰ কৰিব পাৰিম এই কথাটো যেতিয়ালৈকে ৰাইজে বুজি নাপাব মোৰ ভাৰতত যদি এই জালখনত ভৰি দিয়ে আজি যেনেকৈ ইলেক্ট্ৰল বণ্ডৰ যোগেদি গোটেই পৃথিৱীৰ ভিতৰত বৃহৎ কেলেংকাৰী কৰি পেলালে এই মোৰ ভাৰতৰ যিজন চৰ্দাৰ এই চৰ্দাৰজন যদি আকৌ জিকিবলৈ হয় তেতিয়ালে আমাৰ নুগুৰনাকতি যে হ'ব সংবিধান যে নষ্ট কৰা হ'ব গণতান্ত্ৰিক প্ৰমূল্যবোধ ইতিমধ্যে খতম কৰা হৈছে সংবিধানখন ইতিমধ্যে খতম কৰা হৈছে গতিকে সংবিধান সুৰক্ষা যদি থাকে আমাৰ সকলো অধিকাৰ সুৰক্ষিত হৈ থাকিব গতিকে মোৰ ভাৰতৰ কনসেপ্টক আমি হাতৰি মাৰিবই লাগিব বিভিন্ন ঠাইত দেখা পোৱা গৈছে অৰুণোদয়ৰ এক জৰীপ পত্ৰৰ নাম দি পেলাই বিভিন্ন ধৰণৰ পত্ৰ বিতৰণ কৰা হৈছে মানুহক লোভ দিয়া হৈছে মানুহক টুপ দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ আঁচনি দিয়াৰ কথা বিজেপিয়ে তেনে বাতাবৰণ সৃষ্টি কৰিব খুজিছে নিৰ্বাচন আয়োগৰ পৰা জাননী গাঁৱৰ পৰা জাননী জাৰি কৰা হৈছে বিজেপি ৰাজ্যিক সভাপতি লৈ তথাপিও নাচুৰবান্ধা বিজেপিয়ে তেওঁলোকে সেই কাম কৰিবই চাওক তেওঁলোকে ইমান বিকশিত ভাৰতৰ কথা কয় সকলো বিকাশৰ কথা কয় এতিয়া তেওঁলোকে অৰুণোদয় আঁচনি বিলাই থাকিবলগীয়া হৈছে আমাৰ মানুহে হাতে লুটে ধৰিছে এতিয়াও ইয়াত লাখপতি বাইদেউৰ কাৰণে ফৰ্ম বিলাবলৈ গোটবিলাকক তেওঁলোকে জেগাই জেগাই নিমন্ত্ৰণ দিছে আমি কিন্তু খবৰ পাই থাকো আমাৰ হাততো খবৰ দিয়ে সেই গোটৰ মানুহে খবৰ দিয়ে যে বাইদেউ উপায় নাই কাইলৈ লাখপতি বাইদেউ দিম বুলি আমাক ফৰ্ম দিম বুলি মাতিছে আমি যাম কিন্তু ভোটটো আমি নিদিওঁ আমাৰ হাতত খবৰ থাকে ন তেওঁলোকৰ যি লাখপতি বাইদেউ 100-150 গৰাকীকে গোট বিচাৰে তাৰে 100 গৰাকী খবৰে আমাৰ হাতত থাকে কাৰণ তেওঁলোকো বাধ্যত পৰি গৈছে এটো যে নিৰ্বাচনী বিধি যেটো উলংঘা কৰিছে তাক মই সকলোকে মানে আপোনাৰ চুকা দৃষ্টি ৰাখিবৰ কাৰণে মই আহ্বান জনাইছো ইমান দিনে অৰুণোদয়ত বাকি
লাখপতি বাইদেউত বাকী, মাইক্ৰ' ফাইনেন্সত বাকী, চাকৰি 1 লাখ 5 লাখকে দিম বুলি কোৱা তাত বাকী, 2 কোটি চাকৰিত বাকী, টুইন টাৱাৰত বাকী, সব ফাঁকি আৰু বাকী। এই ফাঁকি আৰু বাকীবিলাক ৰাইজে বুজিছে। গতিকে এইবাৰ তেওঁলোকৰ যিটো সপোন দেখুৱাই পৰিৱৰ্তন অনাৰ কথা কৈছিলে তাৰ পৰা পৰিত্ৰাণ বিচাৰি এইবাৰ আমাক তেওঁলোকে অসমৰ মানে বিভিন্ন কোণত সকলোকে আপোনাক মানে তেওঁলোকে মন বান্ধি লৈছে যে এইবাৰ এই আৰু মূৰ ভাৰতৰ গৰাকীক আমি আমাৰ অধিকাৰ কেতিয়াও সমজাই নিদিওঁ। কি বিষয় লৈ আগবাঢ়ি গৈছে বাইদেউ? জনসাধাৰণৰ সন্মুখত কি বিষয় আপুনি উপস্থাপন কৰিছে? কি ইস্যু লৈ আপুনি আগবাঢ়ি গৈ আছে? চাওক, অসমৰ বিভিন্ন মানে গুৱাহাটীৰ সমস্যা গ্ৰাম্য সমস্যা নগৰৰ লগত নিমিলে, চহৰৰ সমস্যা গ্ৰাম্যৰ লগত নিমিলে, বিভিন্ন সমস্যা আছে। চবতছে হৈছে পানী, প্ৰাণীৰ প্ৰাণ। খোৱা পানীৰ সমস্যাটো যে কেৱল যে আপোনাৰ গুৱাহাটী চিটিত আছে এনেকুৱা নহয়, গোটেই সমগ্ৰ গুৱাহাটী মানে আপোনাৰ কালি মই বকু সমষ্টিত ৰাতি প্ৰায় 10টা বজাত মিটিং কৰিছো। তাতো তেওঁলোকে আহি পেলাই কৈছে যে বাইদেউ খোৱা পানী ইমানেই সমস্যা, বাউণ্ডেৰী ৱালটো বনায়, পানী ঘৰটো বনায়, পানী মেচিনটো নাই, মানে এনেকুৱা সমস্যা। আপুনি ডিমৰীয়া ফালে যদি যাওক তাতো খোৱা পানীৰ প্ৰচণ্ড সমস্যা। গুৱাহাটী চিটিতটো পানীৰ সমস্যাৰ কথা ক'বই নালাগে। মানুহে আজি তাৰিখত মাহী পেহী ঘৰলৈ আহিলেও বিৰক্তি পায়, কাৰণ বাথৰুমত পানী নাই, বাচন ধুবলৈ পানী নাই। পৰহি মই পাঞ্জাবাৰীত দুগৰাকী মানুহক লগ কৰিলো, বোলে বাইদেউ ঘৰত খানা পাতিছে নেকি, ইমান পাত লৈছে? কৈছে নহয় বাইদেউ, আমি আজি বহু দিনৰ পৰা পাততে ভাত খাওঁ, তাৰমানে আমাৰ বাচন ধুবলৈ পানী নাই। এইটো হৈছে বিৰাট ডাঙৰ সমস্যা। বিভিন্ন সমস্যাই জৰ্জৰিত গোটেই গুৱাহাটীখন। পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা, চিটি বাছ চালকসকলৰ সমস্যা, ওলা, উবেৰ, বেটেৰী ৰিক্সা, অটো ৰিক্সা, ক্ষুদ্ৰ ব্যৱসায়ী, পদপথৰ ব্যৱসায়ী, কৰ্মচাৰী, আশা, অংগনবাড়ী, শিক্ষকসকল, ডিজিটেল শিক্ষক, কোভিডৰ সময়ত যিসকল কৰ্মচাৰী আছিল সকলোকে, আৰু কাৰোবাৰ মই আপোনাৰ নামেই মানে আপোনাৰ পাহৰি গৈছো, আমাৰ প্ৰত্যেকটো ঠিকাদাৰসকল ইমান সমস্যাত জৰ্জৰিত হৈ আছে। সকলোৱে কেৱল 7 তাৰিখটোলৈ বাট চাই আছে যে 7 তাৰিখ আহক, সমস্যাৰ মোহৰটো আমি ইভিএমত লগাম। আপোনাৰ প্ৰতিদ্বন্দ্বী, মূল প্ৰতিদ্বন্দ্বী হ'ব বিজুলী কলিতা, মেধি বিজেপিৰ যিগৰাকী প্ৰাৰ্থী, আৰু তেওঁ কৈ আছে যে গুৱাহাটীত কোনো ধৰণৰ সমস্যা নাই, কেৱল তেওঁক ভোট দি পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকহে প্ৰধানমন্ত্ৰী পাতিব লাগে। নাই, মই তেওঁক প্ৰত্যুত্তৰ নিদিওঁ, কাৰণ মোৰ লক্ষ্যটো অকণমান উদ্দেশ্য মোৰ বহল। গতিকে তেওঁক প্ৰত্যুত্তৰ মই নিদিওঁ। মোৰ প্ৰতিদ্বন্দ্বী হ'ব বিজেপি। গতিকে তেওঁ যেতিয়া সমস্যাই দেখা নাই, গতিকে তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতাৰ কুৱেশ্যন ডাজ নট এৰাইজ। গতিকে মোৰ গোটেই প্ৰতিদ্বন্দ্বী হ'ব বিজেপি। আমাৰ যিটো মানে হেৰি হ'ব, বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে ৰাইজে কিন্তু বিজেপিক বুজি পাইছে। গতিকে চৌদিশে কিন্তু গুৱাহাটীৰ ক্ষেত্ৰত কিছু আন্তঃগাঁথনি নিৰ্মাণ কৰা হোৱা পৰিলক্ষিত হয়। বিভিন্ন ঠাইত ধৰি লওক উৰণ সেতু নিৰ্মাণ কৰা হৈছে, বা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে। সেই বিষয়টো আপুনি কি দৃষ্টিৰে চায়? কাৰণ বিজেপি এইখিনি বিষয় তেওঁলোকে জনসাধাৰণক সন্মত কৰিছে যে আমি গুৱাহাটীৰ বহুত ধৰণৰ উন্নয়ন সাধন কৰিছো বুলি ক'ব খোজে বিজেপিয়ে। মই আপোনাক কওঁ চাওক, উৰণীয়া সেতু আজি তাৰিখত, উৰণীয়া সেতু যিটো 100-150 কোটি টকীয়া উৰণীয়া সেতুটো 300-350 কোটি টকাত বনালে কোনে নবনাব কওকচোন? কিন্তু আগতেই কৈছো, মুখ্যমন্ত্ৰীজন ঠিকাদাৰ মুখ্যমন্ত্ৰী। PWD ডিপাৰ্টমেণ্টটো কাৰ হাতত আছে? মুখ্যমন্ত্ৰীৰ হাতত আছে। ৰিয়েল ষ্টেটৰ বিজনেছ কৰা লোকজন কাৰ লগত আছে? তেওঁৰ লগত আছে। গতিকে সেইটো বহুত ডাঙৰ কথা নহয়। আপুনি উৰণীয়া সেতু উন্নয়ন হৈছে বুলি যদি ভাবিছে, উৰণীয়া সেতুৰ তলৰ ৰাস্তাবিলাক চাওক। উৰণীয়া সেতুৰ তলত লাগি থকা আজি 30-40 বছৰে দোকানদাৰ কৰি কিবা ব্যৱসায় কৰি চলি থকা মানুহবিলাকৰ ভৱিষ্যত কি হ'ব? চৰকাৰৰ কামটো কি? জনকল্যাণমুখী কাম কৰা। উৰণীয়া সেতু এফালে বনাইছে, এফালে ব্যৱসায় বাণিজ্য বন্ধ হৈ মানুহ হতাশগ্ৰস্ত এটা পৰিৱেশত গৈছে। দ্বিতীয়, মই আপোনাৰ এটা কথা আপুনি নুসুধোতে উৰণীয়া সেতুৰ কথা যেতিয়া ক'লে মই এটা কথা কওঁ, এওঁলোকে খুব হিন্দুৰ কথা কয় নহয়, হিন্দুৰ পাৰ্টি বুলি কয়। এই যে আমাৰ কামাখ্যা ধাম, কামাখ্যা এখন শক্তিপীঠ। কামাখ্যা এনেকুৱা এটা মন্দিৰ নহয় যে কোনোবাই সাজাই দিব তাত গৈ যাব, তাত শক্তি আছে। এইটো শক্তিপীঠ বুলি কোৱা হয়। এতিয়া তেওঁলোকে যেনেকে উৰণীয়া সেতু বনাইছে, কামাখ্যা মন্দিৰৰ ওপৰত আমাৰ কেইবাটাও মন্দিৰ আছে। শুক্লেশ্বৰ আপোনাৰ ভুৱনেশ্বৰী মন্দিৰ, ধ্ৰুমাৱতী মন্দিৰ, এনেকুৱা বিভিন্ন মন্দিৰ তাৰ ওপৰলৈ আছে। বগলা মন্দিৰৰ পৰা ওপৰলৈকে বহুত আছে। এতিয়া এওঁলোকে প্লেনিং কৰিছে, তাত তেওঁলোকে এটা ক্লক ৰুম বনাব, তাত তেওঁলোকে আকৌ এটা পৰ্যটনৰ কাৰণে কিবা বনাব। কামাখ্যা মন্দিৰৰ যিটো শক্তিপীঠৰ যিটো মাহাত্ম্য, আমিতো আগতে ভাবো যে ইয়াত টাইলছ মাৰ্বলৰ কাম নাই, কাৰণ সেই শক্তিপীঠত মানুহে তান্ত্ৰিক বা মন্ত্ৰ, এই গোটেই বস্তুবিলাকৰ তাত সাধনা কৰা হয়। সাধনা স্থল একচুৱেলি শক্তিপীঠ কামাখ্যা। তাতো এওঁলোকে হাতুৰি লগাব বিচাৰিছে। কম দুৰ্ভাগ্যজনক কথা। গতিকে এওঁলোকে উন্নয়ন মানে এওঁলোকক কনষ্ট্ৰাকশ্যন লাগে। সি অভাৰব্ৰিজ কনষ্ট্ৰাকশ্যনেই হওক, কামাখ্যা শক্তিপীঠত হাতুৰি মাৰিয়েই হওক, কোৰ্ট ভাঙি পেলাই কোৰ্টখন বনোৱাই হওক, এওঁলোকক ভাঙিব লাগে, নতুনকে বনাব লাগে। কাৰণ পুৰণাকেইটা মেইনটেনেঞ্চ কৰিলে ইমান প্ৰফিট নহয়।
নতুনকে ভাঙিব লাগে বনাবলৈ আৰু মই আপোনাক কৈছো কামাখ্যা শক্তিপীঠত যিদিনা হাতুৰি লগাব এই শক্তিপীঠে এওঁলোকক জীৱনৰ কাৰণে নিক্ষেপ কৰিব মই আজি আপোনাক মোৰ ঘৰৰ পৰা এই কথাটো কলো শুনিবোৰ গাৰ নোম শিয়ৰি গৈছে যে যিখন চৰকাৰে কামাখ্যা শক্তিপীঠ বুলি ক'লে আমি ইয়াৰ পৰা আমি যেতিয়া যাওঁ এটা সাধনাৰ মন লৈ পেলাই যাওঁ তাত যেতিয়া কামাখ্যাৰ আমি ৰাস্তাত উঠো আমি পবিত্ৰ মনৰে কামাখ্যাত শক্তিৰ কাৰণে আমি যাওঁ আৰু তাত এতিয়া এওঁলোকে হাতুৰি লগাব তাৰমানে এইটো মুকেশ আম্বানীৰ পিছত কৰা চাগে আকৌ পেকেজ আহিছে আপুনি টকা কাৰণে সকলো কৰিব পাৰে মানে এলোকৰ পইচা লাগে কনষ্ট্ৰাকচন কৰিলে এটা পুৰণা মন্দিৰ কিটা ভাঙি দিব ভাঙি দিলেও এটা পইচা কাৰণ ভাঙা কাৰণেও পইচা পায় আকৌ নতুনকে বনাব তাতো পইচা এলোকক পইচা লাগে এওঁলোক লুভিয়া চৰকাৰ নহলেনো প্ৰধানমন্ত্ৰীয়ে হোৰ্ডিঙত লিখে নেকি মোৰ ভাৰত মোৰ পৰিয়াল সাহসটো আপুনি চিন্তা কৰক মোৰ ভাৰত বুলি মই জীৱনৰ আজি 50টা বছৰ বয়সত এজনো প্ৰধানমন্ত্ৰীয়ে মোৰ ভাৰত বুলি কোৱা মই নুশুনিলো আজি তাৰিখত আমি ৰাস্তাত যেতিয়া এজন মানুহ লগ পাওঁ চিনাকি হওঁ কওঁ দাদা এদিন আমাৰ ঘৰত আহিব চাহ একাপ খাবলৈ আমি আমাৰ এইটো আমাৰ ঘৰ এও ভাৰতখনক মোৰ ঘৰ কবলৈ গৈছে এই স্পৰ্ধা যাতে দ্বিতীয়বাৰ কৰিবলৈ যাতে কোনো মানুহে সাহস নকৰে তাৰ কাৰণে আমি মাৰবান্ধি ওলাই আহিব লাগিব ৰাইজক সজাগতা আনিব লাগিব যে মোৰ ভাৰতৰ ফন্দিত পৰি যাতে আমাৰ ভাৰতখন যাতে আদানী আম্বানীক সমজাই দিব নোৱাৰে নৰেন্দ্ৰ মোদীয়ে তাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব গুৱাহাটীত 20 লক্ষাধিক ভোটাৰ আছে হয় সেই 20 লক্ষাধিক ভোটাৰৰ দীৰ্ঘদিনৰ পৰা যিবোৰ সমস্যা সেই সমস্যা এতিয়াও বহু সমস্যা সেইবোৰ বাকি আছে বিজেপিয়ে কেইবাবাৰো গুৱাহাটী লোকসভা আসনখন তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিবাৰে তেওঁলোকে দেখা পোৱা গৈছে তেওঁলোকে কৰবাত নহয় কৰবাত তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থী তেওঁলোকে সলনি কৰে কিন্তু বাৰম্বাৰ আকৌ সেই বিজেপি আকৌ তেওঁলোকে দখল কৰিবলৈ সক্ষম হয় এইবাৰ দেখা পোৱা গৈছে তেওঁলোক বৰ্তমানৰ সাংসদগৰাকীক তেওঁলোকে টিকট প্ৰদান কৰা নাই তাৰ পৰিৱৰ্তে তেওঁলোকে আন এগৰাকীৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে গতিকে আপুনি গোটেই বিষয়টোত মই আপোনাক কওঁ যোৱাটো নৰেন্দ্ৰ মোদীৰ মানে এমপি ইলেকশ্যনত 158 জন সিটিং এমপি টিকেটৰ পৰা বৰ্খাস্ত কৰা হ'ল কি কাৰণত কৰা হ'ল ৰিপৰ্ট কাৰ্ড নাই এবাৰ অসমলৈ আহক আপুনি 5 জন অসমৰ সিটিং এমপিক তেওঁলোকে আঁতৰাই দিবলগীয়া হ'ল কাৰণ কি ৰিপৰ্ট কাৰ্ড নাই এওঁলোকে ৰিপৰ্ট কাৰ্ড নলয় যে তুমি একাউণ্টেবিলিটি চেক নকৰে এওঁলোকে যে যোৱাবাৰ যে আপোনাক আমি এমপি দিলো এমপি হৈ হোৱাট ইজ ইয়োৰ পাৰফৰ্মেন্স আপোনাৰ এক্টিভিটিজ কি আপুনি পাৰফৰ্ম কি কৰিলে ৰিপৰ্ট কাৰ্ড নলয় কাৰণ এটা এজন মানুহে কথা কয় মন কি বাত কয় সকলোৱে ৰেডিঅ' খুলি শুনে এওঁলোকে তেওঁলোকৰ মন কি বাতটো বুলি শুনিবলৈ সময় নাই গতিকে এওঁলোকে খলাই দিয়ে কাৰণ ৰিচেক নকৰে ৰিপৰ্ট কাৰ্ড নলয় যিটো কাৰণে যোৱাবাৰৰ এমপি গৰাকীক তেওঁলোকে এতিয়াতো ৰাইজৰ মাজলৈ পঠাব নোৱাৰে কাৰণ এমপি গৰাকী নগল ৰাইজৰ মাজলৈ দুখন এখন মিটিঙত ক'বাত গৈ আধাৰ কিলা কৰাটোতো এমপিৰ এক্টিভিটি নহয় গতিকে এওঁলোকে এবাৰো যে যিগৰাকী এমপি তেওঁলোকে প্ৰক্ষেপ কৰিছে তেওঁ মাত মাতিব পাৰিব নেকি য'ত নৰেন্দ্ৰ মোদীৰ ওচৰত এখন ফটো উঠিবলৈ হিমন্ত বিশ্ব শৰ্মা যাবলৈ 10 বাৰ এনেকে থাকে তাত তেওঁলোকৰ কেণ্ডিডেট কোনোবা জিকি গৈ পেলাই নৰেন্দ্ৰ মোদীক গৈ ক'ব পাৰিব নিজে গুৱাহাটীৰ এইখিনি সমস্যা আছে গুৱাহাটী মানুহৰ এইটো সমস্যা আছে গ্ৰাম্য অঞ্চলৰ এইটো সমস্যা আছে ক'ব পাৰিব নেকি তেওঁ বাগানত গলেও অকলে ফটো উঠে বগীবিলত গলেও অকলে ফটো উঠে ফ্লাইটৰ পৰা নামোতেও অকলে ফটো উঠে আপুনি কেইদিনমানৰ আগত যে খানাপাৰাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে 40 ফুট ওখ কাটআউট লগাইছিলে নহয় তাতে হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে ইমান টকা পইচা ময়ে খৰচ কৰিছো মোৰো কাটআউট দুটা লগাই দিও যোৱা আগদিনাখন ৰাতি গোটেই কাটআউট বিলাক ঠসনসকে পুলিচে আহি ভাঙি পেলালে তেনে নৰেন্দ্ৰ মোদীয়ে কাকোৱে ওচৰত আহিবলৈ নিদিয়ে এই কাকো ওচৰত আহিবলৈ নিদিয়া প্ৰধানমন্ত্ৰীজনে যাকে ইয়াৰ পৰা আপোনাক পঠাই নিদিও কথা ক'ব পাৰিব নেকি মুখ্যমন্ত্ৰীক ওচৰত যাব নিদিয়ে এইবাৰ যে এমপি জিকি গ'ল এমপি জন ওচৰত যাব পৰা সাহস আছে নেকি তেওঁলোকৰ সেইকাৰণে মই কৈছো মোৰ ভাৰতৰ মালিকজনক ভাৰত নগতাব মোৰ ভাৰতৰ মালিকজনক যদি উফৰাই পঠাব নোৱাৰো এই মোৰ ভাৰতৰ মালিকজনে আমাক কৰ্মচাৰী আৰু চাকৰৰ দৰে ব্যৱহাৰ কৰিব গতিকে আমাৰ ভাৰতৰ এজন গৰাকীক আমি ভাৰত গতাব লাগিব যাতে আমি আমাৰ গুৱাহাটীৰ কথা আমাৰ অসমৰ কথা আমাৰ ভাৰতৰ কথা যত আলোচনা কৰিম তেওঁ শুনিব আমাৰ কথাবিলাক তেওঁ শুনাম তেওঁৰ কথা আমি মন কি বাত ৰেডিঅ' খুলি নুশুনো দুৰ্ভাগ্যজনক কথা আপোনাৰ কোভিডৰ সময়ত তেওঁলোকে এটা মাইন্ডসেট লৈ ললে থালবাতি গুটাব দিলে চবে থালবাতি গুটালে আমি নাই বুজোৱা টৰ্চ লাইট চলাব দিলে কিমান চলাব দিলে মোবাইলত লাইট জ্বলাবলৈ দিলে কিমান বুৰ্বক খজালে মানুহবিলাকক মানুহ বুৰ্বক হৈ গ'ল তেতিয়া মাইন্ডসেটটো পাই গ'ল কাৰণ আদানী আম্বানীয়ে মাৰ্কেটখনৰ কাস্টমাৰটো চাই ললে যে তেওঁলোকৰ কাস্টমাৰ কিনে ষ্টাইলটো চাই ললে যেনেকুৱা কাস্টমাৰ আপুনি এখন শ্বপিং মলত যাব আজি ফেব ইণ্ডিয়াত গলে ফেব ইণ্ডিয়া টাইপৰ কাস্টমাৰ
প্ৰডাকশ্যন পাব আপুনি যদি ফেন্সি বজাৰৰ ফুটপাথত যায় সেইটো হিচাপত তাত ফেভ ইণ্ডিয়া প্ৰডাক্ট নাপায় আপুনি এওঁলোকে চাই ল'লে যে কাষ্টমাৰৰ মাইণ্ডছেটটো কি থাল বাতি বজাই আছে টৰ্চ জ্বলাই আছে গতিকে কাষ্টমাৰ হিচাপে আমাক তেওঁলোকে ব্যৱহাৰ কৰি মাইণ্ডছেটটো যেতিয়া গম পাই গ'ল তেনেকেই তেওঁলোকে আমাক যেনেকে দৰকাৰ তেনেকেই কৈছে অমৃত কলহত মহিলাবিলাকক মোৰ দুখ লাগে ইমান ধুনীয়া ধুনীয়া সুন্দৰ মহিলাবিলাক ৰাতিপুৱা 8টা বজাতে ওলাই দিয়ে মই বাইদেউ ক'ত যায় আপোনালোক মই আকৌ গ'লে গাড়ীখন ৰাখি পেলাই চিনাকি হয় ফটো উঠে বাইদেউ অমৃত কলহৰ কিন্তু অমৃত কলহত কি পাব আপোনালোকে বুজিছে নহয় বাইদেউ এইটো নগ'লে বোলে আকৌ দায়বদ্ধতা দি দিয়ে তেওঁলোকে দেশপ্ৰেম সৃষ্টি কৰিব মানে সেইটো কৰিব এই যে বৃক্ষৰোপণ এটা হৈছিলে যে বৃক্ষবিলাক ক'ৰবাত আছে নেকি এতিয়া দেখিছেন নাই ক'ৰবাত বৃক্ষবিলাক আছে নেকি মানে মানুহক এনেকুৱা বুৰ্বক সজোৱা মানে এটা হৈছে এইটো মানে গোটেই কনচেপ্টটোৱে হৈছে আদানী আম্বানীৰ আজি তাৰিখত ভাৰতৰ 40% সম্পত্তি মালিকী 1% মানুহ আৰু আমিবিলাক তাৰে মানে আধা সংখ্যক হিতাধিকাৰী আৰু এওঁলোকে খুব আস্ফালন কৰি পেলাই কয় যে আমি ইমান কোটি হিতাধিকাৰী বনাইছো দুৰ্ভাগ্যজনক কথা নহয় নে য'ত 42% ল'ৰা ছোৱালীৰ চাকৰি নাই হিতাধিকাৰীত বেছি ফোৰ্স দিছে 30 লাখ ভাৰতবৰ্ষত চৰকাৰী চাকৰি খালী হৈ আছে 30 লাখ এটা দুটা নহয় 30 লাখ চাকৰি পদ খালী হৈ আছে আৰু এওঁলোকে হিতাধিকাৰীৰ কথা চিন্তা কৰিছে 30 লাখ ল'ৰাক যদি চাকৰি দিয়ে এটা পৰিয়ালত মিনিমাম 5 কে হলো 5 3 গুণ 15 1.5 কোটি পৰিয়ালত মেম্বাৰে চলি থাকে না নাথাকে কিমান দুৰ্ভাগ্যজনক কথা আপুনি নিজে চিন্তা কৰক আৰু সবতছে ইন্টাৰেষ্টিং কথা ৰাইজে আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে এটা কথা চিন্তা কৰাটো ভাল ইলেক্ট্ৰল বণ্ডৰ যোগেদি যেটো কৰাপচন হলটো হলেই জীৱনদায়িনী মেডিচিনৰ কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডৰ যোগেদি পইচা লোৱাৰ কাৰণে তেওঁলোকে চেৰিটিটো কৰা নাই ব্যৱসায় কৰিছে মেডিচিন কোম্পানী বিলাকে কোভিডৰ সময়তো ব্যৱসায় কৰিলে তেওঁলোকে দেখিলে তোমালোকেতো ইমান মেডিচিন কি পইচাটো ললাই মেকআপ কৰ পৰা কৰিব ভেজাল ঔষধ বনাই দিলে আজি গোটেই ভাৰতবৰ্ষত ভেজাল ঔষধে সানি ধৰিলে আপুনি এটা হস্পিটেলত পৰিলেও আপুনি ক'ত ভাল পাব আপুনি আজি তাৰিখত আমি আপোনাক গ্যাৰান্টি কোনেও দিব নোৱাৰে ভেজাল ঔষধৰ এখন বিৰাট বজাৰ হৈ গ'ল কাৰণ এফালে বিজেপিক পইচা দিছে কম্পেনসেট কৰ পৰা কৰিব ভেজাল ঔষধ বনালে আজি প্ৰকাশ পাইছে খণ্ডযুক্ত কোম্পানী কিমান হাজাৰ কোটি টকা আমাৰ অসমত আপুনি অসমত যাওক আমাক ফাৰ্মাসিষ্টে কয় বাইদেউ এটো এৰিয়াত কিন্তু আপোনাক ঔষধ নিকিনিব দিয়ে মূল কিয় সেইটো এৰিয়া মানুহ মৰিব নেকি উপায়টো নাই বাইদেউ তাত ভেজাল ঔষধ যায় তাত আপুনি কিমান গুণমান বখত ঔষধ পাব এই কথাটো কিমান দুৰ্ভাগ্যজনক কথা আৰু ভয়ংকৰ পৰিস্থিতি আজি এইখন চৰকাৰ যদি এবাৰ আহে মানুহ জিয়াই মানুহে মই কলো ন হতাশাত মানুহ ঘৰতে মৰিব কিন্তু এইখন চৰকাৰে তেওঁলোকে দেখুৱায় যে তেওঁলোকে আটাইতকৈ বেছি দেশপ্ৰেমিক তেওঁলোকে ৰাষ্ট্ৰপ্ৰেমিক বুলি দেখুৱায় আৰু তাৰ এটা ধাৰণা সৃষ্টি কৰি তেওঁলোকে জনসাধাৰণৰ আবেগ সৃষ্টি কৰি তেওঁলোকে ভোট ল'বৰ কাৰণে সদায় চেষ্টা কৰে সেইটো আবেগ বেছি দিনৰ কাৰণে নহয় এওঁলোকে সপোন বিকিলে সপোন এওঁলোকে বিকি পেলাই বিক্ৰী নগ'লে লক্ষ্য বান্ধি লৈছে তেওঁলোকে যে 2000 হিমন্ত বিশ্ব শৰ্মাই কৈছে মুখ্যমন্ত্ৰী তেওঁ কৈছে 2026ৰ আগে তেওঁলোক কংগ্ৰেছ নাইকিয়া কৰিব অসমত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নাইকিয়া কৰাৰ কথাটো বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মাই বিজেপি নাইকিয়া কৰিব অটল বিহাৰী বাজপেয়ী ভৱন 26ত এজিপি ভৱন হ'ব গোটেই এজিপি মানুহখিনিক লৈ পেলাই তেওঁ তাত সেইটো এজিপি ভৱন কাৰণ ভৱনটো তেওঁৰ ডিজাইনতে বনিছে তেওঁটো আমবাৰী অফিসটোত নেজায় ন আজিকালি অতুল বৰাও যায় মাজে তালি যায় আপোনাক মই আজি কলো জালুকবাৰী সমষ্টিত এটো কিন্তু দেখাব আপুনি দেখালে খুব বেয়া পাব জালুকবাৰী সমষ্টিত জনৈক খৈকিয়া নামৰ এজন লিডাৰৰ নেতৃত্বত 16700 যোৱা দুটা মাহত এজিপি মেম্বাৰশিপ এনৰোল কৰা হৈছে তেওঁটো বিজেপি মুখ্যমন্ত্ৰী তেওঁ বিজেপি মেম্বাৰহে এনৰোল কৰিব লাগিছিল তেওঁ কিয় বিজেপি মেম্বাৰ এনৰোল কৰা নাই এজিপি মেম্বাৰ বৃদ্ধি কৰিছে তেওঁ গোটেই মানুহবিলাকক এজিপিত ভৰাবৰ কাৰণে কিয় প্ৰয়াস কৰিছে কাৰণ বিজেপিত তেওঁ দেখিছে যে ইয়াত আৰু নোৱাৰি এই মোৰ ভাৰতৰ মালিকটোৱে মোৰ চকুলৈকে নাচায় এইজন মালিকৰ লগত পূৰ্ণ হ'ব গতিকে তেওঁ 26 লে টাৰ্গেট কৰিলে তেওঁ এতিয়া লোকসভাৰ কথা টাৰ্গেটটো পিছত তেওঁ 26 লে টাৰ্গেট কৰি আজিকালি অতুল বৰাকো কয় ৰুমত ক'ত বহিব ৰুমটো চাওক মাজে অতুল বৰা বাজপেয়ী ভৱনত যায় মই আজি কলো লিখি ৰাখক 26ত তেওঁ এজিপিক লগত লৈ AIDF-ক লগত লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ব আৰু এজিপি অফিসটো অটল বিহাৰী বাজপেয়ী ভৱন হ'ব আৰু তাৰ পৰাই তেওঁ ৰণসিংহত বজাব আৰু বিজেপি সেই সূত্ৰে গোটেই নিষ্ঠাবান কৰ্মীবিলাকক গল চেপা মাৰি পিছ দুৱাৰৰে যাবলৈ দিছে য'ত যোৱা তোমালোক যোৱা আৰু বিজেপি কেনেবাকে যদি আপোনালোকৰ সহযোগিতা বিচাৰে সেই সময়ত মইতো কওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সহায় ল'ব নালাগে কাৰণ তেওঁ মানে মানুহজন এক্টিভ মানুহ নো ডাউট কিন্তু তেওঁ স্থিতি সবল নহয় আৰু তেওঁ মানে একচুয়ালি স্থিতা অৱস্থাত থাকি পেলে মানে স্থিতিটো সবলভাৱে লৈ পেলে তেওঁ এক হেৰিকে কাম কৰিব নোৱাৰে যতে যায় ততে গৰ্বৰ লগায় গতি আমাক নালাগে তেওঁ এজিপিকে লগত লৈ অটল বিহাৰী বাজপেয়ী ভৱনত
যিটো কৰাৰ সুবিধা কৰিছে অশোক সিংহল নাৰায়ণ ডেকা আপোনাৰ অতুল বৰা এইবিলাকক লৈ নহলে আপুনি চিন্তা কৰকচোন তেওঁ এই যে ফণীভূষণ চৌধুৰী ঘৰত আশীৰ্বাদ লবলৈ যোৱাটো ইণ্ডিকেট কি কৰে প্ৰদীপ হাজৰিকা ঘৰত ভাত খাবলৈ গৈ যে আশীৰ্বাদ ল'ব গৈছে কাৰণটো কি আপোনালোকে বুজি পায় নে নাপায় জালুকবাৰী হেন জেগাত আজি এনৰোল এজিপিৰ চলি আছে আমিও পলিটিক্স বুজি পাওঁ পলিটিক্স বুজি পাবৰ কাৰণে আপুনি এমএলএ মন্ত্ৰী হ'ব নালাগে নহয় মই ভালকে পলিটিক্স বুজি পাওঁ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা জয়নিঙৰ মই দায়িত্ব লৈছিলো বিজেপিত যোৱা সময় পলিটিক্স মই বুজি পাওঁ জয়নিঙৰ দায়িত্বটো আপুনি আছিলে ডেফিনেটলি তেওঁ হেখন নিজেও কৈছে আপুনি সুধিব মইতো অন কেমেৰা এটাও মিছা কথা নকওঁ উভতি ধৰিব জেলত ভৰাই দিব নহলে এটাও মিছা কথা মোক অন কেমেৰাত মোক সুদীৰ্ঘ এই ইমান বছৰীয়া এটা ৰাজনীতিত এটা মিছা কথা কৈছো বুলি প্ৰমাণ দিলে মই আজিয়ে মই কৈছো ৰাজহুৱা জীৱন ত্যাগ কৰিম পলিটিক্স আমি বুজি পাওঁ হিমন্ত বিশ্ব শৰ্মাই যে এজিপিৰ মুখ্যমন্ত্ৰী হ'ব এজিপি এআইইউডিএফ সকলোকে লগত লৈ ছাব্বিছত যে অটল বিহাৰী বাজপেয়ী ভৱনটো এজিপি ভৱন কৰিব যদি নহয় মোক সেইদিনাখন আপুনি ছাব্বিছত আপোনালোকে মোক সুধিব শেষ প্ৰশ্ন কৰি লৈছো কংগ্ৰেছে কেইবাটাও ন্যায়ৰ কথা কৈ আছে তাতে এটা উল্লেখযোগ্য ন্যায় হৈছে নাৰী ন্যায়ৰ কথা কংগ্ৰেছে কৈ আছে যেটো আপুনি এগৰাকী মহিলা প্ৰাৰ্থী গতিকে নাৰী ন্যায়ৰ ক্ষেত্ৰত আপোনালোকে কি ভূমিকা ল'ব বুলি আপোনালোকে ভাবে আৰু নাৰীৰ প্ৰতি কি ধৰণৰ অন্যায় হোৱা বুলি আপোনালোকে নাৰী ন্যায়ৰ ক্ষেত্ৰটোত কংগ্ৰেছ আগৰ পৰাই আছে আজি তাৰিখত যদি মহিলাৰ ভাগিদাৰীৰ কথা যদি কয় অংশীদাৰিত্বৰ কথা কয় গোটেই ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাটোত 14,05,000 মানুহে মহিলা আজি কোনবা সৰপঞ্চ কোনবা পঞ্চায়তৰ সভানেত্ৰী কোনবা মেম্বাৰ 14.5 লাখ মহিলা আজি তাৰিখত পঞ্চায়তী ৰাজ ব্যৱস্থাটোত ভাগিদাৰী অংশীদাৰিত্ব লৈ আছে এটো কংগ্ৰেছৰ ফসল আজি তাৰিখত 33% ৰিজাৰ্ভেশনৰ কথাটো আমি কৈ আছিলো তেওঁলোক বহুতে আহিব দিয়া নাছিল এবাৰ তেওঁলোকে আনিলে কিন্তু তেওঁলোকে এন্টায়াৰ নৰ্থ ইষ্টত এটাই সিট দিলে কিন্তু আজি তাৰিখত কংগ্ৰেছৰ কথাটো হুকিয়া কংগ্ৰেছে কয় যেনেকে কৰে তেনেকে আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যেটো আপোনাৰ ধৰক আজি তাৰিখত 30 লাখ চৰকাৰী পদবী খালি হৈ আছে যোগ্যতাৰ ভিত্তিত 50-50% যাতে পুৰুষেও পাব 40% মহিলাও পাব ছোৱালী যুৱতীও পাব তাৰ কাৰণে আমি ব্যৱস্থা লম আৰু নাৰীৰ যেটো ঘৰুৱা হিংসা বিভিন্ন ধৰণৰ কথা আছে এই আইনবিলাকত আমি মহিলাৰ ক্ষেত্ৰত আমি সদায় আগতেও কংগ্ৰেছ মহিলাৰ ক্ষেত্ৰত বহুত ৰিলেক্স পুৰা মানে কংগ্ৰেছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত মানে দায়িত্ব লৈ আছে লব যিমান বিলাক আজি যে তেওঁলোকে আঁচনি বিলাক দিছে আগতে আমি আঠুৱা কম্বল খুটা দিওঁতে তেওঁলোকে খুব আমাক ঠাট্টা কৰিছিলে তাৰ পিছতো আকৌ আমি 400 টকা সিলিন্ডাৰো দিছিলে ইমান বিলাক দিয়াৰ পিছতো 400 টকাটো সময় পৰিৱৰ্তনৰ দাম বাঢ়িব সহ হ'ব লাগিছিলে একে কোবতে 1250 টকা হৈ গ'ল এতিয়া হাজাৰৰ ভিতৰত আহিছে না এতিয়া 950 টকা ইলেকশনৰ আগত দিছে নহলে মহিলাসকলে তেওঁলোকে উজলা যে আঁচনিৰ যিবিলাক সিলিন্ডাৰ কানেকশন দিছিলে মোৰ লগত কেমেৰা লৈ লাবচোন সব এটা টেবুল বনাইছে তাৰ ওপৰতে পিয়া এখন ৰাউন্ড কে কাটি কাপোৰ এখন এটা সিলিন্ডাৰখন টেবুল তাৰ ওপৰতে পিয়া এখন দি পেলে কাপোৰ এখনে ঢাকি হেকনে চাহৰ টেবুল ইতে কাৰণ কাৰো ঘৰত গেছ নাই মনোপত্ৰ কেতিয়া দাখিল কৰিব তৃতীয় পৰ্যায়ৰ 16 তাৰিখে ৰাজীৱ ভৱনৰ পৰা পুৱা 10টা বজাত আমি যাত্ৰা কৰি পেলে হেঙেৰাবাৰী স্থিত ইলেকশন অফিচত আমি জমা কৰিম কিমান সমৰ্থক থাকিব সমৰ্থক চাও কিমানটো কথা মই নকওঁ মই শক্তি বাছেৰে মানুহ কঢ়িয়াই আনি পেলে শক্তি প্ৰদৰ্শন নকৰো স্বতঃস্ফূৰ্তভাৱে আমাৰ প্ৰতিটো ব্লকৰ প্ৰতিটো মণ্ডলৰ আমাৰ দলীয় কৰ্মীসকল থাকিব আমাৰ বিৰোধী ঐক্য মঞ্চৰ নেতা বিষয়াসকল থাকিব শুভাকাংক্ষীসকল থাকিব মই শক্তি প্ৰদৰ্শন চাও ইয়াৰ পৰা যেনেকে বাছত নি জুৰহাটত শক্তি প্ৰদৰ্শন কৰিবলগীয়া হৈছে মোদী আহোতে আমি তেনেকে বাছৰ পৰা মই নিজৰ সমষ্টি ভিতৰৰ মানুহে আহিব কালি মোক কৈছে বাইদেউ বেলেগ বেলেগৰ পৰা মানুহ আনিম নেকি নলবাৰী পাবন নালাগে নলবাৰী মানুহ নলবাৰী ইলেকশনত কনসেন্ট্ৰেট কৰক কোনো মানুহ বৰপেটাৰ মানুহে বৰপেটাত কনসেন্ট্ৰেট কৰক মোৰ লাভ কি হ'ব মই যদি বৰপেটাৰ পৰা 2 বাছ মানুহ লৈ আহো নলবাৰীৰ পৰা 2 বাছ মানুহ লৈ আহো মোৰ লাভ নহব নহয় মই কৈছো গুৱাহাটী 10টা সমষ্টিৰ আমাৰ দলীয় যিসকল কৰ্মী যোনে বুথ ধৰি ৰাখিব তেওঁলোক লতাই খাপতি মনোপত্ৰ দাখিল কৰিব আৰু একেই নিৰ্বাচনৰ প্ৰচাৰ সহযোগ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ফালৰ পৰা বা আন নেতাসকলৰ পৰা কি ধৰণে সহযোগ লাভ কৰি আছে বা কেনে ধৰণে আপুনি প্ৰচাৰ কি ধৰণে চলাই আছে আপুনি প্ৰত্যেকটো মানে ক্ষেত্ৰতে মই সহযোগ পাইছো পৰহি ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ লগত গৈ পেলাই ছয়গাঁও সমষ্টিত আমি মিটিং কৰিছো গুৱাহাটী কেইবাগৰী নেতা পদত্যাগো কৰিছে যত আপোনাক ক'বাত প্ৰভাৱ পেলাব নেকি নাই গণভিত্তি নাই নহয় যে পদত্যাগ কৰিলেতো লগত 5 জন মানুহ লৈ যাব পাৰিলে নেতা বুলি কয় লগত এজনো মানুহ দেখা নাই দেখোন অকলে অকল টিভিত কৈ থাকিলে এটো নেতা নহব ন লগত এটা টিম লাগিব টিম কোট আছে টিমটো নাই হিমন্ত বিশ্ব শৰ্মা গৈছে লগত এটা টিম লৈ গৈছিল এতিয়া যে মানুহবিলাক যে গৈ আছে অকলে গৈছে অকলে
আপুনি আজি যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোক যে বা নিৰ্বাচনৰ একদম ধামধুমীয়াৰ মাজতে কিয় গৈ আছে বুলি ভাবে ৱাশ্বিং মেচিন কাৰণ ৱাশ্বিং মেচিনত আপোনাৰ ডাৰ্টি বিলাক তাত ধুব লাগিব বিজেপি ৱাশ্বিং মেচিনত ধুবৰ কাৰণে কিছুমান গৈ আছে আৰু কিছুমানৰ কথাটো হৈছে স্ট্যাটিষ্টিক প্লিজাৰ মই যেতিয়া নাপালো বেলেগে পাব সেইটো কেতিয়াও মানি নলওঁ স্ট্যাটিষ্টিক প্লিজাৰ গতিকে এনেকুৱা স্বাৰ্থপৰ নেতাসকলক লৈ কংগ্ৰেছ কি ধৰণে আগবাঢ়িব নহয় জানো বিজেপিৰ বহুত মানুহ আহিছে আপুনি খবৰ ৰাখিছে নে নাই বিজেপি বহুত মানুহ আমাৰ লগত জয়েন কৰি আছে বিজেপি কালি নাৰেংগীত 70 জন যুৱকে বিজেপিৰ যুৱ মৰ্চা 70 জন লৰাই মোৰ হাতেদি 70 জন যুৱকে কালি নাৰেংগীত জয়েন কৰিছে আমাৰ যিবিলাক গৈছে আমাৰ দুজন গৈছে তেওঁলোকৰ 70 জন আহিছে মানে ভিতৰে এটা মানে আন্ডাৰকাৰেন্ট এটা আছে ডেফিনেটলি আছে আজি আপুনি কওকচোন যোৰহাটত যিজন গৈছে তেওঁৰ লগত গৌৰৱ গগৈ কম্পেয়াৰ হয় নেকি আপুনি নিজে মোক কওকচোন গৌৰৱ গগৈৰ লগত যিজন গৈছে মই নাম নলওঁ আৰু কম্পেয়াৰ হয় নেকি আজি গুৱাহাটীত যিসকল গৈছে তেওঁলোকৰ লগত মানুহ আছে নেকি মানুহটো থাকিব লাগিব এনেইতো দলটোক চালেবাৰে কোবাই থাকিলে নহব বিজেপিত বহুকে মহিলা তেওঁলোকৰ প্ৰাৰ্থী আছিল বা তেওঁলোকৰ টিকট প্ৰত্যাশীও আছিল লাহে লাহে ক্ৰমান্বয়ে সেই হল বৰ্তমান চীনৰ পৰা আউট হৈ গৈ আছে অৰ্থাৎ তেওঁলোকক এতিয়া কোনো ধৰণৰ আমি দেখা পোৱা নাই বিশেষকৈ কৈনুজা বাইদেউক আমি দেখা পোৱা নাই তেওঁ বৰ্তমানৰ যিহেতু এগৰাকী সাংসদ আছিল ইয়াৰ পিছত আংগুলতা ডেকাক আমি দেখা পোৱা নাই অৰ্থাৎ মহিলাসকল এটা সময়ত বিজেপিত দপদপাই থকা মহিলাসকল এতিয়া বৰ্তমান তেওঁলোক নিষ্ক্ৰিয় একেদৰে পুৰণি বিজেপি সকল নেতাসকল জ্যেষ্ঠ নেতাসকল বৰ্তমান সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় মই কলো 26ত যে অটল বিহাৰী বাজপেয়ী ভৱনটো এজিপি ভৱন হ'ব গতিকে বিজেপি মানুহবিলাকক এতিয়া এই পাৰ্টিটোক নালাগে এতিয়া এজিপিক লাগে এআইইউডিএফক লাগে গতিকে লৈ পেলাই অটল বিহাৰী বাজপেয়ী ভৱনটো এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভৱন হ'ব সেই ভৱনটোৰ পৰা 26ৰ যাত্ৰা হ'ব গতিকে পুৰণি বিজেপি অশোক শৰ্মা আপোনাৰ এই ৰামেশ্বৰ তেলি ৰমেন ডেকা জয়ন্ত দাস আছে একটু ভাল এজন নেতা আছিলে জয়ন্ত দাসৰ বডি ল্যাঙ্গুৱেজত লিডাৰশিপ আছে দুদিন না তিনদিন প্ৰেসিডেন্টটো বনাই দিলে অপমান কৰিলে নে নকৰিলে জয়ন্ত দাসৰ নিচিনা নেতা এজন তেওঁকটো আজি তাইকত দিব পাৰিলেহেঁতেন ন গুৱাহাটী সিটটো বাদ দিয়ক তেওঁকটো এটা এছেম্বলি সিটো দিব পাৰিলেহেঁতেন যোৱাবাৰ গতিকে এওঁলোকে ভকেলটো এওঁলোকে যে লোকেল ভকেল যে কয় এওঁলোকৰ গোটেই লোকেল ভকেল চব বকৱাছ এইবিলাক একো ভকেল নালাগে এওঁলোকক কথাটো হৈছে মন কি বাত কম ৰেডিঅ' কলো শুনো তই যদি এখন তোৰ মনৰ কথা কবি এখন ৰেডিঅ' বন্ধ কৰি দিব আচ্ছা এয়া আছিল মীৰা বৰঠাকুৰ কংগ্ৰেছৰ লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে তেওঁৰ নিৰ্বাচনী যি ৰণকৌশলবাৰ যি প্ৰস্তুতি সেই সন্দৰ্ভত তেওঁ দি ক্ৰছ কেলেৰ দৰ্শকক অৱগত কৰিছে পৰৱৰ্তী সময়ত আন এগৰাকী অতিথিৰ সৈতে আমি আমাৰ এই অনুষ্ঠানত উপস্থিত হ'ম আপোনালোকে চাই থাকিব দি ক্ৰছ কাৰেন্ট